আজি আমাৰ বাবে এটা ভাল খবৰ এছডি গ'ল্ড জিমৰ তিনিজন সদস্যই যোৱা মে মাহৰ 23, 24, 25 তাৰিখে বেংগলোৰত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় পাঞ্জাতীয় প্ৰতিযোগিতাত আমাৰ এছডি গ'ল্ড জিমৰ তিনিজন সদস্যই 3টা গ'ল্ড আৰু এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'ল আৰু এই তিনিজন সদস্যই আন্তঃৰাষ্ট্ৰীয় যিখন আজাৰবাইজানত খেল হ'ব তালৈ নিৰ্বাচিত হ'বৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে আৰু তেওঁলোকলৈ এই পাহতে শুভেচ্ছা জনালোঁ আৰু ইয়াৰ লগতে এছডি গ'ল্ড জিমৰ স্বত্বাধিকাৰী উত্তম ডাঙৰীয়াকো এই পাহতে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু খেলুৱৈসকল হৈছে সত্যৰঞ্জন বৰা 86 কেজি এটা গ'ল্ড পাইছে, কাশ্যপজ্যোতি চেতিয়া 70 কেজি তেওঁ এটা গ'ল্ড পালে আৰু সৌৰভজ্যোতি চেতিয়া 86 কেজি এটা গ'ল্ড আৰু চিলভাৰ পাবলৈ সক্ষম হৈছে। আৰু এই তিনিজন সদস্যই এছডি গ'ল্ড জিমৰ পৰা সদস্য তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ গৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত খেলত তেওঁলোকে প্ৰতিযোগী নিশ্চয় Okay, Mina. Yes, sir.